ৰঙালী বিহুৰ দিন যিমানেই চমু চাপিছে সিমানেই এতিয়া প্ৰস্তুতি তুংগত কৰি তুলিছে শিল্পীসকলে। বিহুৰ মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে জনপ্ৰিয় শিল্পী নীলোৎপল বৰা। কেইবাটাও নতুন গানেৰে জনতাক মন্ত্ৰমুগ্ধ কৰিবলৈ প্ৰস্তুতি চলাইছে কণ্ঠশিল্পীগৰাকীয়ে। আমাৰ সাংবাদিক পুলক মহন্তৰ এক প্ৰতিবেদন আমি আপোনালোকক এই মুহূৰ্তত আগবঢ়াইছোঁ। পদূলিমুখত বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে ব্যস্ততা বাঢ়িছে। সকলো শিল্পী কলা কৌশলী সকলোৰে ব্যস্ততা বাঢ়িছে। আমি পৰিৱেশ দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। আৰু আজি আমাৰ সৈতে আছে জনপ্ৰিয় কণ্ঠশিল্পী নীলোৎপল। তেখেত আছে আমাৰ সৈতে মুম্বাইৰ সেই ব্যস্ততাৰ মাজতো তেওঁ অসমলৈ আহিছে যিহেতু বিহুৰ বতৰ, গতিকে বিহুত যিহেতু প্ৰত্যেকবাৰে তেওঁ আহে আৰু এইবাৰো দেখা পোৱা গৈছে যে আজিৰ দিনটোত তেওঁ গুৱাহাটীৰ এটা স্থানত যি অনুশীলন সেয়া চলাই থকা পৰিলক্ষিত হৈছে। আমি পোনে পোনে তেওঁৰ কাষলৈ আহিছোঁ। দাদা, বিহু পালেহি। নমস্কাৰ, বিহুৰ লগ জনালোঁ সকলোকে, আপোনাকো জনালোঁ প্ৰতিদিন টাইম আৰু সমূহ অসমবাসী ৰাইজক বিহুৰ লগ জনাইছোঁ আগতীয়াকৈ। এইবাৰ কেনেকুৱা প্ৰস্তুতি, কাৰণ মুম্বাইৰ ব্যস্ততাৰ মাজত আজি ইয়াত আহি এনেকৈ অনুশীলন চলিছে? প্ৰস্তুতি আমাৰ আজিৰ পৰা আৰম্ভ হৈছে। এনে আমাৰ প্ৰস্তুতিটো বিহু বুলি 12 মাহে আমাৰ বিহু বলীয়া আমি সকলোবিলাক। গতিকে মই মুম্বাইৰ পৰা কালি আহিলোঁ আৰু বিহু বুলি বিৰাট এক্সাইটেড। এবাৰ ইলেকশ্যনো চলি আছে, তাৰ মাজত কিন্তু আমি আমাৰ বাপতি সাহোন বিহুটো আমি উদযাপন কৰিবই লাগিব। অসমৰ বিভিন্ন ঠাইত আমাক আমন্ত্ৰণ জনাইছে, কেইখনমান ঠাইত আৰু অসমৰ বাহিৰতো। আৰু আমি কোনো জেগাত আমি অনুষ্ঠান পৰিৱেশন কৰিম। তাৰ বাবে আজিৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈছে। আমাৰ প্ৰথম অনুষ্ঠানটো গুৰগাঁৱত আছে, তাৰপিছত মাজত কেইখনমান আমাৰ অসমত আছে, তাৰপিছত আমাৰ আমাৰ গোটেই জাৰ্ণিটো শেষ হ'ব আমেৰিকাত যি অসমীয়া ৰাইজে বিহু পাতে তালৈ যাম। আৰু আমেৰিকাত বিহুৰ পিছত যাম আৰু মে' মাহৰ শেষৰ ফালে। গতিকে খুবেই এক্সাইটেড, বিৰাট এক্সাইটেড। যেনেকৈ সদায় যোৱা বছৰৰ পৰাহে আচলতে আমি বিহু অনুষ্ঠান কৰিছোঁ। তাৰ আগতে আমি বিহুৰ অনুষ্ঠান কৰা নাছিলোঁ তেনেকৈ গোটেই ছিজনটো। আৰু যোৱা বছৰৰ এক্সপিৰিয়েঞ্চ খুব ভাল, সকলোৱে বিৰাট ভাল পাইছিলে আমাৰ অনুষ্ঠান। আৰু এই বছৰ যোৱা বছৰ যিহেতু চেকচেকি পৰুৱা গোটেই ৰাইজে আদৰি লৈছে, গতিকে চেকচেকি পৰুৱা ৰাইজৰ মাজত গৈ গাবলৈ, একেলগে নাচিবলৈ বিৰাট এক্সাইটেড। আৰু আমাৰ নতুন বিহু, ভেকুলীৰ বিহু, সেইটোও ৰাইজে বিৰাট ভাল পাইছে। এটা বেলেগ ধৰণৰ ভিডিঅ' বুলি কৈছে। গতিকে বিৰাট এক্সাইটেড আৰু আমি বিহু বুলি এতিয়া আজিৰ পৰা বিহু লাগিলে গাত আৰু। পৰিকল্পনা জানিম আচলতে বেলেগ আৰু অনুশীলনৰ কথা ইতিমধ্যে জানিলোৱে। এইকেইদিন কেনেকুৱা প্ৰস্তুতি? মুম্বাইত কিহক লৈ আপুনি ব্যস্ত? নতুন কি আহি আছে আচলতে নতুন বছৰত? মোৰ ৰিচেণ্টলি ইয়ে মেৰি ফেমিলি বুলি এখন ৱেব ছিৰিজ এমেজন প্ৰাইমত আছে, তাৰ গান ওলাইছে। আৰু এখন নতুন ব্ৰকেন নিউজ বুলি ৱেব ছিৰিজ সোণালী ব্ৰেণ্ডেৰ, সেইখনত মই গান গাইছোঁ। সেইখনৰ গান মুক্তি দিব আৰু 2-3 মাহত। আৰু আপোনাৰ নেটফ্লিক্সত এখন নতুন ছিৰিজ চলি আছে, সেইখিনি মোৰ মিউজিক ডিৰেকশ্যনৰ পাৰ্ট আৰু কাৰণ মই সংগীত পৰিচালনা কৰোঁ, মই গানো গাওঁ। গতিকে সেইখিনি মামলা লিগেল হে বুলি এখন নেটফ্লিক্সৰ ছিৰিজ বিৰাট জনপ্ৰিয়, ৰবি কিষণ আছে। সেইখন গোটেই পৃথিৱীতে বহুত বেছি জনপ্ৰিয়তা লাভ কৰিছে। সেইখনৰ সংগীত পৰিচালনা কৰিছোঁ মই। সেইখন ৰিচেণ্টলি ওলাইছে। এতিয়া সেইখন বিৰাট ছাকচেছফুল। নেটফ্লিক্সৰ আজিলৈকে যিমান ছিৰিজ ওলাইছে তাৰ ভিতৰত এইখন যথেষ্ট ছাকচেছফুল। আৰু ভাল লাগিছে বিৰাট। তাতেও এটা বেলেগ ধৰণৰ কাম চলি থাকে। আৰু নিজৰ মাতৃভাষাত গীত গোৱাৰ, গীত লিখাৰ বা বিহু বা যিকোনো অসমীয়া গীতৰ অনুশীলন কৰা, এইবিলাক আচলতে বিশেষ হয় সদায়। আৰু নিজৰ মাতৃভাষাটো সদায় প্ৰথম, মই ভাবোঁ। আৰু সেইবাবে আচলতে কেৱল বিহুতে নহয়, মই অসমলৈ প্ৰতি মাহে আহি থাকোঁ। আৰু প্ৰতিমাহে আহি থাকোঁ। মোক য'ৰ পৰা বিচাৰে মই কাকো বিমুখ নকৰোঁ। আৰু মোক য'তেই মাতে মই কিবাকিবিকৈ সময় মিলাই হ'লেও মই আহোঁৱে প্ৰায়। যিহেতুকে বিহুৰ অনুশীলন চলি আছে, তেনেহ'লে আমি এতিয়া আপোনাৰ এটা বিহু শুনিম। ঠিক আছে, আমি একদম পুৰণা বিহু এটালৈ যাওঁ। ঠিক আছে, আমাৰ ঢুলীয়া আছে, আমাৰ গীটাৰিষ্ট আছে ঋতুৰাজ, আমাৰ উদিত্য মুম্বাইৰ পৰা আহিছে আৰু সি খুব ধুনীয়া ঢোল বজায়, তেজপুৰৰ ল'ৰা। ইফালে ৰজত আছে ড্ৰামছ, প্ৰণয়, আৰু আমাৰ বাঁহীবাদক ভাস্কৰ। আমাৰ আৰু এজন দুজন আছে, তেওঁলোক আজি নাই, কাইলৈৰ পৰা তেওঁলোকো আহি আছে। গতিকে আমি এটা প্ৰথম বিহু এটা গাই শুনাওঁ। ঠিক আছে, বিমান ভগৱন্তই বৃন্দাবন ফুলক
গোপিনী ঐ 16 গোপিনীক নচুৱাই বহুৱাই ঐ আমালৈ বিহু থৈ যায়। এইটো মহানন্দ মজুমদাৰ বৰুৱাৰ বিৰাট বিখ্যাত বিহু, গতিকে এইটো আমি এবছৰ গাম। ঐ ৰাতি 12 বজাত কুলিকে টেকিয়ে জাননী দিলে ঐ